আমাৰ এজন ছিনিয়ৰ মেনেজাৰ আছিলে, তেখেতে যিটো ৰেকৰ্ড পাইছে সেইমতে এই বাগানখন ষ্টাব্লিছ হৈছিলে 1863 চনত। 1863 চনত ষ্টাব্লিছ বাগানখন মানে স্থাপন কৰা হৈছে। তেওঁলোকে বাহিৰৰ পৰা ৱৰ্কাৰ্ছ আনি, লেবাৰ ফ'ৰ্চ বুলি যিটো মজদুৰ আনি, তাৰপিছতে আপোনাৰ ফেক্টৰী বনাবৰ কাৰণে ইংলেণ্ডৰ পৰা বস্তু বাহিনী, মেচিন সকলো তাৰ পৰাই তেওঁলোকে আনিছিলে। সেইটো এই তেতিয়াতো এনেকৈ যোগাযোগ মানে কি, তেতিয়া আপোনাৰ জলপথে মেইন আছিলে আৰু সাগৰেদি আনি ব্ৰহ্মপুত্ৰ নদী হৈ আমাৰ দিখৌ নদীত আহি, তাৰপৰা দিখৌ পাৰ, দিখৌ ঘাট আছিলে ইয়াতে। তাতেই যিমানখিনি গম পাওঁ তেওঁলোকৰ মতে, বুৰঞ্জী যিটো কয় আৰু তাৰপৰা তেওঁলোকে আনি নাজিৰাতে হেড অফিচ কৰি পানি ইয়াতেই তেওঁলোকে বাগানবোৰ খুলিবলৈ আৰম্ভ কৰিছিল। তাৰ ভিতৰত গেলেকী এখন অন্যতম পুৰণি বাগিচা। হয়, ইংলেণ্ডৰে মেচিনাৰী আছে, আমাৰ ড্ৰায়াৰ এটা আছে, ভেনিচন ড্ৰায়াৰ বুলি কয়। সেইটো এতিয়া আমাক এতিয়াও চলি থাকে, আমি গেপিং কৰোঁ সেইটো। আৰু এইটো মেড ইন ইংলেণ্ড, তাত লিখাও আছে মেড ইন ইংলেণ্ড বুলি। বাকীখিনিতো আমাৰ এই ব্ৰিটিছৰ দিনৰে কিছুমান আছে কোৱালিটি ড্ৰায়াৰ, সেইখিনি একেলি এছেম্বল হৈছিলে আমাৰ কেলকাতাত মাৰ্চেল কোম্পানীৰ। আমাৰ গেলেকী টি ষ্টেট বা গেলেকী চাহ বুলিয়ে এইটো উপলব্ধ হয়। এইটো আমাৰ এনেই অলপ পেকেটিঙো আছে, আমাৰ নাজিৰাত কাফাই চফি হওক বা টাপাৰী হওক, আৰু শিৱসাগৰ টাউনতো পোৱা যায় গেলেকী চাহ বুলি, সেইটো পেকেটত পোৱা যায়। সেইটো যিটো ষ্ট্ৰাকচাৰ আছে, যিটো আপোনাৰ পকী ৱালে হওক বা ওপৰৰ টিঙেই হওক বা ওপৰৰ ফ্ৰেম ষ্ট্ৰাকচাৰ হওক, গোটেইখিনি তেতিয়া ব্ৰিটিছে যেনেকৈ আছিলে তেনেকুৱা ধৰণে হৈ আছে। আৰু আপোনাক ফটো দেখাব পাৰোঁ, 1890 চনৰ এখন ফটো আছে। সেই ফটোখনৰ যিটো ফেক্টৰী ষ্ট্ৰাকচাৰ, সেই একেই ষ্ট্ৰাকচাৰতে এতিয়াও আছে। আৰু আমাৰ মালিকসকলেও এইটো এনেকৈ ধৰণে ৰাখিবলৈ বিচাৰিছে, একো ডিছমেণ্টেল কৰা নাই। আৰু এইটো এটা পুৰণি স্মৃতি হিচাপে এইমতে আমি ৰাখিছোঁ। আৰু গোটেই ৱালৰ যিখিনি তেওঁলোকৰ, এইখিনি গোটেই ব্ৰিটিছ আৰ্কিটেকচাৰৰ যিটো থাকে, মানে আমাৰ যেনেকৈ পুৰণা আমাৰ কোৰ্ট কছাৰীবোৰ আছে, এইটো ষ্টাইলৰে আছে তাৰমানে। আমাৰ পাৰ্মানেণ্ট ৱৰ্কাৰ 450 জন আছে, ষ্টাফ আৰু চাব ষ্টাফ বেলেগে আছে, আৰু এক্সিকিউটিভ আমি 4 জন আছোঁ। চৰকাৰক এনেকৈ আহ্বানটো জনাবলৈ আছে, যেনেকৈ আমাৰ ধৰক পানীৰ এটা অসুবিধা হৈ থাকে, এতিয়া চৰকাৰে জল জীৱন মিছনৰ থ্ৰু দিছে, আমাৰ অলপ প্ৰব্লেম এটা চলি আছে। তাৰপিছতে আৰু ৰাস্তাবোৰ, বাগানৰ ৰাস্তা নলা যিবোৰ আপোনাৰ NG এনেকুৱা কাম সেইবোৰ হৈ আছে। চৰকাৰেও যথেষ্ট সহায় কৰিছে বাগানবোৰৰ উন্নতিৰ কাৰণে। সংৰক্ষণ ক্ষেত্ৰত মানে সেইটো আমাৰেই কৰ্তব্য, যিটো আমি ইয়াত থাকোঁ, আমি চাকৰি কৰোঁ, আমাৰ সকলোৰে ইয়াত মালিকসকলো চলি আছে, আমি চলি আছোঁ। তো এইটো আমাৰে কমপ্লিট দায়িত্ব পৰে যে আমি এইটো ঠিকমতে যতন কৰি ৰখাটো আমাৰ মানে কৰ্তব্য বুলি ভাবোঁ। আৰু ফেক্টৰীটো এনেই আমাৰ গোটেই বাগিচাখন আমাৰ প্ৰায় 242 হেক্টৰ মাটিত আমাৰ বাগিচা আছে। আৰু এনেই আমাৰ 500 হেক্টৰমান টোটেল মাটি আছে। সেইটো খোলা লেবাৰ লাইন, খেলপথাৰ, হস্পিটেল, স্কুল এইবোৰ আছে, এইবোৰ গোটেইখিনি মিলি আমি সেনেকৈ ধৰোঁ। ইয়াত 9 বিঘামান হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।